2022 মডেল 2022 মডেল কিমান দাম ৰাখিছে এখনৰ 5 লাখ 5 লাখ টকা কৈছে দাদাই আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট এখন আছে ইন্ট্ৰা V10 কেতিয়াৰ মডেল দাদা 21 মডেল 2021 মডেল কিমান দাম ৰাখিছে এখনৰ 3,30,000 টকা 3,30,000 লৈকে জেনন হয় কেতিয়াৰ মডেল 2017 মডেল জেনন 2017 মডেল কিমান দাম ৰাখিছে এখনৰ 280 2019 মডেল 2019 মডেল কিমান দাম ৰাখিছে এখনৰ 250 পৰিব 2,50,000 টকা ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো অসম মটৰছত আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি সুবিধা পাব ইয়াতে কাস্টমাৰে গাড়ী ললে প্ৰথমতে যিটো থাকে আমি ইয়াতে 6 মাহলৈকে ওৱাৰেণ্টি এটা ৰাখো আচ্ছা ওৱাৰেণ্টিটো প্ৰত্যেকখন গাড়ীতে থাকিব নে গাড়ী ৱাইজ থাকিব না একচুৱেলি গাড়ী এটা এজৰ ওপৰত থাকে যিখন গাড়ী 7 বছৰৰ ভিতৰত সেইখন ওৱাৰেণ্টি থাকে আচ্ছা আৰু সেইখন গাড়ী হ'ব টাটাৰ কাৰণ আমি টাটাৰ ভিতৰত কাম কৰি আছো তো টাটাৰ গাড়ী হলে আমি ওৱাৰেণ্টি দিব পাৰিম আচ্ছা আৰু এটা কথা সুধো আপোনাৰ ফাইনেন্স হৈ যাব অল আছাম ফাইনেন্স হ'ব অল আছাম মানে কি মেঘালয় অৰুণাচল মণিপুৰ নাগালেণ্ডৰ মানুহে যদি আপোনাৰ গাড়ী কিনিব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স মানে ফাইনেন্সাৰে কৰিব শুনিলে আপোনালোকে যদি মানে কি মেঘালয় মণিপুৰ অৰুণাচল মানুহে গাড়ী কিনিব বিচাৰে দাদাৰ তাত তেতিয়াহ'লে দাদাই কৈছে কি যে আপোনালোকে ডকুমেণ্টছটো দাদাক দি দিব দাদাই চেষ্টা কৰিব নে কি কয় এনেকুৱা নহয় টাটা য়োদ্ধা হয় আৰু এইখন আপোনাৰ মডিফাই কৰা আছে আপোনাৰ টিপাৰলৈ হয় কেতিয়াৰ মডেল এখন 21 মডেল হয় 2021 মডেল কিমান দাম ৰাখিছে এখনৰ এইখনত আমি দাম ৰাখিছো 490 4,90,000 টকা এয়া চাওক গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো আৰু যদি এই গাড়ীখন লয় তেতিয়াহ'লে দাদা আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট কিমান দিব লাগিব আপোনাক এইখন 1 লাখৰ ওপৰত দিব লাগিব মিনিমাম 1 লাখ টকা লৈ আহিলে আপুনি এই গাড়ীখন লৈ যাব পাৰিব নেকি এই গাড়ীখনৰ এটা ফেচিলিটি ভাল হ'ব কোনোবাই যদি মানে কি বালিৰ ভাড়া মাৰিব বিচাৰে বা যদি শিলৰ ভাড়া মাৰিব বিচাৰে নে কি কয় তেওঁলোকৰ কাৰণে এখন বেষ্ট হয় একদম মানে কি এইটো হাইড্ৰলিক নেকি দাদা হাইড্ৰলিক হয় এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ বডিটোও চাওক খুব ধুনীয়া হৈ আছে নে কি কথা মই আপোনাক আৰু এটা কথা সুধো যদি কোনোবাই ভাবে যে কোনোবা মেকানিক বা জানা মানুহ লৈ আপোনাৰ ওচৰত আহিব বিচাৰে তেতিয়া কিবা আপোনাৰ প্ৰব্লেম থাকিব নেকি একো নাই আমাৰ গাড়ীখন আমাৰ পৰা নিয়াৰ আগতে তেওঁ যেনেকৈ চাব বিচাৰে চাব পাৰে হয় নেক্সট টাইম আমি এখন আছে DI এখন কি আছিল এখন DI 3200 হয় এখন 2500 পাসিং হয় মহিন্দ্ৰা কোম্পানী কেতিয়াৰ মডেল 2016 মডেল 2016 মডেল কিমান দাম ৰাখিছে এখনৰ এখন 250 2,50,000 টকাত এখন দি আছে দাদা এখন যদি কোনোবাই লয় ফাইনেন্স হ'বনে ফাইনেন্স হৈ যাব এয়া চাওক মই বডিটো এবাৰ দেখাই দিছো দাদা আৰু এটা কথা যদি আপোনাৰ তাত গাড়ী কিনে কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব কাগজৰ ট্ৰান্সফাৰটো আমি কৰি দিম আমাৰ দায়িত্ব কিন্তু আপোনাৰ যেটো টেক্স থাকিব টেক্সটো এক্সট্ৰাকে দিব টেক্সটো এক্সট্ৰা আপোনালোকে এইটো আপোনালোকে কাস্টমাৰ আহিলে কৈ দিব নে কি কয় কাস্টমাৰ নেক্সট এখন আছে দাদা উদ্ধা কেতিয়াৰ মডেল এখন আপোনাৰ 22 মডেল হয় ML নাম্বাৰ প্লেট 001 লাগে 01 মানে অসমত আমি ৰেজিষ্ট্ৰেচন কৰি আচ্ছা মেঘালয় নাম্বাৰ আছে যদি অসমৰ মানুহ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি অসমৰ নাম্বাৰ প্লেট কৰি দিব এইখনৰ দাম কিমান ৰাখিছে এখন আমি ৰাখিছো 5 লাখ টকা দাদাই কৈছে ডাবল কেবিন হয় ডাবল কেবিন আছে এনেকুৱা নহয় ফিক্স প্ৰাইস আহিলে বাৰ্গেনিং কৰিব আহিলে চাই লওক অকল ভিডিঅ চালেতো নহব নে কি নেক্সট এখন আছে DI কেতিয়াৰ মডেল দাদা এখন 19 মডেল DI হয় 2019 মডেল কিমান দাম ৰাখিছে এখনৰ এখন আপোনাৰ 3.5 3,50,000 টকা ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব নেক্সট এখন আছে আপোনাৰ ইন্ট্ৰা কি আছে এখন ইন্ট্ৰা V10 হয় ইন্ট্ৰা DS4 মডেল 2019 কিমান দাম ৰাখিছে এখনত আপোনাৰ 3 লাখ টকা ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব নেক্সট এখন আছে AC গোল্ড কেতিয়াৰ মডেল দাদা এখন 18 মডেল হয় 2018 মডেল গাড়ীখনৰ অলপ কিবা সৰু সুৰা কাম থাকিলেও দাদাই নিজে কৰি দিব নে কি কয় আমি গাড়ীখনৰ বডিটো এবাৰ দেখাইছো কি কয় দাদা কওক এবাৰ এখন গাড়ীৰ কিবা কাম থাকিলে সৰু সুৰা সাৰ্ভিসিং ফাষ্ট সাৰ্ভিসিং সৰু সুৰা কিবা কাম বিলাক আমি কৰাই দিও নেক্সট এখন আছে AC আপোনাৰ কি আছিল এখন S গোল্ড EX হয় এখন 2014 মডেল কিমান দাম হৈছে এখনত আপোনাৰ 1.5 লাখ টকা আছে ইয়াতকৈ পানীৰ ভাৱত দাদা একদম গাড়ী দি আছে নে কি কথা ইয়াতকে সস্তা গোটে অসম ঘূৰিলেও নাপাব নে কি কথা নেক্সট এখন আছে আপোনাৰ সুপাৰ AC মিন্ট হয় এখন 4 সিলিন্ডাৰ ইঞ্জিন হয় হেভি ইঞ্জিন কেতিয়াৰ মডেল এখন 17 মডেল কিমান দাম ৰাখিছে এখন 250 2,50,000 টকা নেক্সট এখন আছে জিপ বহুতে জিপ বিচাৰি থাকে দাদা কেতিয়াৰ মডেল এখন আপোনাৰ 18 মডেল 2018 মডেল কিমান দাম ৰাখিছে এখন আপোনাৰ 1
30,000 টকা হলে দিব পাৰিম 1,30,000 টকা দাদাই কৈছে আৰু যদি আমাৰ ভিডিও চাই আহে হয় তেতিয়া দাদা কিবা এটা ডিসকাউন্ট হৈ যাব আহিলে অলপমান ডিসকাউন্ট কৰা বহুতে কন্টেইনাৰতো গাড়ী বিচাৰি থাকে নে কি কয় এখন আছে আপোনাৰ এসি গোল্ড কন্টেইনাৰত এয়া চাওক এখন মই গাড়ীখন দেখা দিছো দাদা এখন গাড়ীৰ দাম কিমান ৰাখিছে এখন আমি ৰাখিছো আপোনাৰ 4 লাখ টকা 4 লাখ টকা ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব এয়া চাওক মই গাড়ী 4 লাখত আপোনাৰ উইথ ট্ৰান্সফাৰ হৈ যাব ট্ৰান্সফাৰটো আপোনাৰ মানে টেক্সটো আহি যাব এখন আচ্ছা টেক্সটো ইয়াৰ লগত আহি যাব দাদাই কৈছে কি যে আপোনালোকে আহি দাদাৰ লগত কথা পতক এনেকুৱা নহয় ভিডিও চালে যে গাড়ী হেৰি কৰিব নে কি কয় হয় তেৰা নেক্সট এখন আছে ইন্ট্ৰা V10 নেকি হয় এখন V10 কেতিয়াৰ মডেল এখন 21 মডেল হয় 2021 মডেল এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখনৰ দাম কিমান ৰাখিছে বুলি ক'লে এখন আপোনাৰ উইথ ট্ৰান্সফাৰ 4.5 লাখ আহিব 4,50,000 টকা এয়া চাওক ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহি যাওক নে কি কয় দাদা এড্ৰেছটো কৈয়ে দিব দাদা নে কি কয় দাদা নেক্সট আমি চাম এখন মহেন্দ্ৰ সুপ্ৰিও নেকি এখন সুপ্ৰ হয় হয় কেতিয়াৰ মডেল এখন 17 মডেল হয় কিমান দাম ৰাখিছে এখনৰ এখন আপোনাৰ 2.5 লাখ আহিব 2.5 লাখ টকা মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে ফাইনেন্স হৈ যাব হৈ যাব ফাইনেন্স হৈ যাব 8 বছৰৰ গাড়ী বিলাক অলপমান হৈ যায় ফাইনেন্স আচ্ছা পুৰণা হলে অলপ দিগদাৰ আৰু বয়সটো লৈ ফাইনেন্সৰ কথা আৰু আচ্ছা নেক্সট এখন আছে আপোনাৰ DI নেকি এখন জেনন কেতিয়াৰ মডেল 15 মডেল কিমান দাম ৰাখিছে এখনৰ 2,20,000 টকা ইয়াত মই কি কম আৰু ইয়াতকৈ সস্তা আপুনি গোটেই অসম ঘূৰিলেও নাপাব বুলি গাড়ীখনত আপোনাৰ 407 ৰ ডিফাৰেন্সিয়েল লাগি আছে কোনোবাই যদি ইটা হিটাৰ আনিব বিচাৰে হেনুকা বা হেনুকা সময়ত যদি লগাব বিচাৰে আৰামত লগাব পাৰিব মানে গাড়ীখন ওখ আৰু ওখ কাৰণে চলাব পাৰে নেক্সট এখন আৰু এখন আছে সুপ্ৰিও কেতিয়াৰ মডেল এখন 19 মডেল 2019 মডেল কিমান দাম ৰাখিছে এখনৰ এখন 280 2,80,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো ধৰা ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন গাড়ী ললে দাদা চাওক আজিকালি গাড়ী বিলাকৰ ডাউন পেমেন্ট মানে টেক্স যেটো কাগজৰ খৰচা মিনিমাম কাগজৰ খৰচাটো দিব লাগিব আচ্ছা সেইটো ডাউন পেমেন্ট নেকি আমি ধৰক তাৰে অলপ ওপৰত হলে ভাল কিন্তু মিনিমামটো একদম কাগজৰ খৰচা যিখিনি থাকে সেইখিনি দিব লাগে তাৰমানে 15 ইয়াৰ্ছৰ যেটো টেক্স আচ্ছা 15 বছৰৰ টেক্স দিব মানে টেক্সটো দিলে গাড়ীখন ফাইনেন্স হৈ যায় আৰু নে কি কয় মানে সেইটোৱে কথা আপোনাৰ মানে ধৰক গাড়ীখনৰ যেটো খৰচা থাকে কাগজৰ কাগজৰ যিখিনি খৰচা থাকে সেইখিনি দিলে আমি ওলাই দিব পাৰো নেক্সট এখন আছে AC মেগা এক্সেল কেতিয়াৰ মডেল এৰা এখন 19 মডেল এখন আপোনাৰ 18 মডেল কিমান দাম ৰাখিছে এখনৰ এখন আপোনাৰ 260 2,60,000 টকা এয়া চাওক মই গাড়ীখনো এবাৰ দেখাই দিছো দাদা নেক্সট এখন আছে AC মেগা কেতিয়াৰ মডেল এৰা এখন আপোনাৰ 18 মডেল 2018 ৰ মডেল এয়া চাওক মই গাড়ীখন এবাৰ ফ্ৰণ্টৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই কিবা কৰিব লাগিব আৰু যদি আপোনালোকে আহি চাই কিবা কৰিব লাগে তেতিয়া হলে দাদা সেইখিনি কৰি দিব নে কি কয় দাদা বাৰে কৈছে যে কিবা অলপ সৰু সুৰা কাম থাকিলে আমি নিজে কৰো সেকেন্ড হ্যান্ড গাড়ী মানে দাদা অলপ চলপ কিবা নহয় কিবা কাম থাকিয়ে সেকেন্ড হ্যান্ড গাড়ী যেতিয়া হ'ব তাতে আপোনাৰ অলপ চলপ কিবা কাম থাকিবই সেইটো নিজেও বুজিব লাগিব আৰু যিখিনি ধৰক একদম লাগতিয়াল এসেনশিয়াল সেইখিনি আমি নিজেও কৰাই দিম আচ্ছা নেক্সট আছে দাদা আৰু এখন আছে মেক্সিমো প্লাস কেতিয়াৰ মডেল এটা এখন আপোনাৰ 16 মডেল 2016 মডেল কিমান দাম ৰাখিছে এখনৰ এখন 1,30,000 মান হলে 1,30,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ ফ্ৰণ্ট সাইডৰ পৰা দেখাই দিছো এনেকুৱা নাই যে গাড়ীখন নি কিবা কৰিব লাগিব নে কি কয় তাত গাড়ী চালো বেয়া নাপায় যদি আপুনি এবাৰ এড্ৰেছটো কৈ দিব নেকি এইটো আমাৰ আছে লালমাটি নিয়াৰ অডি শ্বৰুম আচ্ছা যদি বশিষ্ঠ চাৰিআলিৰ পৰা আহে তেতিয়াহ'লে অডি শ্বৰুম পোৱাৰ ওচৰতে নে কি কয় মই আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব নিশ্চয় ঠিক আছে থেংক ইউ দা